ডাঙৰ মানুহৰো কেতিয়াবা হঠাতে নাকেৰে তেজ ওলোৱা আৰম্ভ হৈ যায়। নাকটো চুই আছিলোঁ, চাফা কৰি আছিলোঁ, বা পৰিলোঁ, বা চৰ্দি লাগিছিলে হাঁচিয়াই আছিলোঁ, নাকেৰে তেজ ওলোৱা আৰম্ভ হৈছে। এতিয়া আমি কি কৰিম? দেখিছে নাই এনেকুৱা পেচেণ্ট? দেখিছে নাই? নাকেৰে তেজ ওলালে কি কৰে? আপোনালোকে কি কৰে? আপোনালোকৰ ঘৰত যদি কাৰোবাৰ নাকেৰে তেজ ওলায় আপোনালোকে কি কৰে? অ'কে, আৰু পেচেণ্টক বহাই লয় নে খুৱাই লয়? পেচেণ্টক বহিব দিয়ে নে শুব দিয়ে? মানে তেজ ওলালে মই সাধাৰণতে দেখিছোঁ, তেজ ওলালে মানুহে খুৱাই দিয়ে, হয়নে? চ' আজি নতুন কথা শিকিম, ঠিক আছে? এইটো নতুন কথা শিকিম। মানে আমি কি ভুল কাম কৰি আছোঁ, চিম্পল মোক চাব এবাৰ মই কি কৰিছোঁ। বেলেগ কথা একো নাই। পেচেণ্টৰ তেজ ওলালে মানুহজনক চিম্পলি বহাই দিয়ে, খুৱাই নিদিব। খোৱালে কি হয়, নাকৰ নহয় তেজবিলাক আপুনি খুৱাই দিলে, তেজবিলাক পিছফালে গৈ ডিঙিৰে গৈ গৈ পেট পাবগৈ, আৰু এঘণ্টামান পিছত বমি হ'ব, তেজ ওলাব, আপুনি আৰু ভয় খাব। বুজি পালে? আৰু এনেকৈ কৰিলে আপুনি খুৱাই দিলে, ধৰক পেচেণ্টজন শুই গ'ল বা এনেকৈ বহি কিনে শুই আছে, তেতিয়া নাকেৰে পিছলৰ তেজ গৈ থাকিলে আপুনি গমো নাপাব, হয় নাই? আপুনি কি কৰিব লাগিব? পেচেণ্টক বহুৱাই লয়, বহুৱাই লৈ সন্মুখৰ ফালে এনেকৈ অলপমান দুখন দি সন্মুখৰ ফালে আউজি ল'ব, মানে পিছফালে নহয়, সন্মুখৰ ফালে এনেকৈ এনেকৈ লৈ এতিয়া নাকটোত চেপা মাৰি ধৰিব লাগিব। নাকটোত কোমল অংশখিনি এনেকৈ চেপা মাৰি ধৰিব। কিমান সময়? 15 মিনিট। 15 মিনিট সময় নাকটো চেপা মাৰি ধৰি বহি থাকিব। এতিয়া কোনোবাই ক'ব 15 মিনিট সময় ধৰি দিলে মৰি থাকিবি, হয়? মুখেৰে ভাল হ'ব, হয় নাই? মুখেৰে উশাহ যদি ভাল দিও যায়, নাক আৰু মুখৰ ফুটাটো এইখিনিতে কানেকশ্যন, চেম কানেকশ্যন, হয় নাই? চ' এইখিনি সময় 15 মিনিট সময় আপুনি কৰি ধৰিব। আচলতে কি হয়, ইয়াতে নহয়, এটা লিটেলছ এৰিয়া বুলি এটা ঠাই এটা থাকে, তাত মানে তেজৰ কিছুমান শিৰা থাকে, আৰু শিৰাবোৰ মানে স্কিনটো খুব তলতে আছে, সহজে ভাঙি যায়। সেইকাৰণে যেতিয়াই ইয়াৰ পৰা ব্লিডিং হয়, আপুনি যদি চেপি ধৰে তেতিয়াহ'লে শিৰাবোৰ বন্ধ হোৱাত সহায় হয়। সেইকাৰণে 15 মিনিট সময় ধৰি ৰাখিব, দেখিব যে অলপ পিছত নাকৰ ব্লিডিং বন্ধ হৈ গ'ল। ধৰি ৰাখিলে ধৰক বন্ধ হোৱা নাই, আকৌ এবাৰ চেষ্টা কৰিলে বন্ধ হোৱা নাই, আকৌ এবাৰ কৰিলে বন্ধ হোৱা নাই, নহয় ডক্টৰ তাত নিব লাগিব। এতিয়া ডক্টৰ তাত যেতিয়া আপুনি লৈ গৈ আছে গাড়ীত বা বাইকত, আপুনি এনেকৈ বন্ধ কৰি কিনে গৈ থাকক, অন্তত ব্লিডিংখিনি নহ'ব, হয় নাই? আৰু লগতে যদি বাচ্ছা হয়, বাচ্ছাক কোলাত বহাই লৈ একেই সন্মুখৰ ফালে অলপমান হাওলাই লৈ এনেকৈ কৰি দিয়ে। চ' এতিয়াৰ পৰা আপুনি যাতে পিছফালে নকৰে আৰু এইবোৰ বস্তু নলগাব। আচলতে কি হয়, সেইটো এপিষ্টেক্সিছ বুলি কয়। নাকৰ ব্লিডিংটো আচলতে নৰ্মেলি এনেই ভাল হয়, এনেই কেতিয়াবা নিজে নিজে ব্লাড ওলালে আৰু নিজে নিজে বন্ধ হৈ গ'ল। সেইকাৰণে এইবোৰ গোবৰ চোবৰ লগাই দিলে মানুহে ভাবে যে সেইটো কাৰণে ভাল হ'ল, ঠিক আছে? চ' যিকোনো বস্তু লগোৱাৰ আগতে ভাবিব যে সেই বস্তুৱে ইনফেকশ্যন কৰিব পাৰে, কাৰণ আপুনি ভিতৰত সোমাই দিছে, তেজ অলৰেডি ওলাই আছে, তেজৰ এক্সপ'জাৰ হ'ব, আৰু তেজটোৱে আকৌ ইনফেকশ্যন ভিতৰত লৈ যাব পাৰে। সেইকাৰণে এইবিলাক বস্তু নলগাব। বুজি পালে নহয়? বুজি পালে? চিম্পল, বহুত সহজ। নাম্বাৰ 1।